সিদিনাখন মোৰ মাক বেশ্যা বুলি কৈছে তাৰ পিছত ভিক্টৰ দাসে সেইটো ৰূপ দেখিছে যোনটো ৰূপ আপোনালোকক টিভিত দেখুওৱা হৈছে আৰু যদি ভুলটো এইটো যে নিজৰ দেউতাক আৰু মাকৰ কাৰণে তেওঁ নিজৰ প্ৰাণ উৎসৰ্গা কৰিব পাৰে সেইটো নেকি মোৰ ভুল সিদিনাখন মোৰ মাক বেশ্যা বুলি কৈছে তাৰ পিছত ভিক্টৰ দাসে সেইটো ৰূপ দেখিছে যোনটো ৰূপ আপোনালোকক টিভিত দেখুওৱা হৈছে আৰু সেই মাকজনী যিজনী মাকে নিজৰ মানে এনেকুৱা এটা বয়সত নিজৰ কি কম মই লাভ মেৰিজ আছিলে মা আৰু পাপা নিজৰ মৰম নিজৰ চেনে নিজৰ ভগৱানটো হেৰুৱাৰ পিছত মোৰ মাক যদি বেশ্যা বুলি কয় তাৰ পিছত যদি ভিক্টৰ দাসে এই যিটো কাণ্ড বা এই যিটো কাহিনী আপোনালোকক তাতে দেখুওৱা হৈছে যদি সেই কৰাটো ভুল তেনেহ'লে মই এটাই কথা ক'ম তেনেহ'লে ভিক্টৰ দাস ভুল আছিলে ভিক্টৰ দাস ভুল হয় কিন্তু মা আৰু পাপাৰ কাৰণে ভিক্টৰ দাস সদায় ভিক্টৰ দাসে এটা চুৰ এটা ডকাইত এটা মাৰ্ডাৰাৰো কিন্তু নিজৰ মাক আৰু নিজৰ দেউতাকৰ কাৰণে সদায় নিজৰ কি নিজৰ সবতকে মৰমৰ আৰু যদি মোৰ মাক বেশ্যা বুলি কোৱাৰ কাৰণে মই উভতি তেওঁলোকক ধৰাটো যদি মোৰ ভুল আছিলে তেনেহ'লে মই ভুল কৰিছোঁ আৰু মই এইটো আপোনালোকৰ সকলোকে সন্মুখত কৈছোঁ অনুপম দাই সুধিছিলে অকমান আগতে বোলে ভিক্টৰ দাস সৃষ্টি ক'ৰ পৰা হৈছিলে সিদিনাখনৰ কাজিয়াখনৰ সেই সৃষ্টিটো মই কৈছোঁ যে মোৰ মাক বেশ্যা বুলি কৈছিলে সিদিনাখন ওকে